মর্নিং দেতা গুড মর্নিং বেবি ভন্টি দেচোন দে ব্ৰেড এখন দে মোৰ আজি দেৰিয়ে হ'ল মই আজি গৈ গৈ খাই থাকো দে দেতা আহিছো দিয়া বাই বাই ভালকৈ যাবা আহিছো দিয়া বৃষ্টি মোৰ হ'ব ব্ৰেড আৰু এখন লোৱা পিছত কিন্তু আকৌ ভোক লাগিছে বুলি নকবা আকৌ ঘূৰি আহিলা যে টিফিনটো পাহৰি থাকিলো আকৌ ল তোমাৰ এই পাহৰাটো এটা অভ্যাসত পৰিণত হৈছে নিজে ডাক্তৰ হৈ এনেকে হলে নহব নহয় ডিসিপ্লিন হ'ব লাগিব বুজিছা ঠিক আছে হ'ব দিয়া দেতা আহিছো বাই বাই গুড মর্নিং গুড মর্নিং কি হল কি হল যেতিয়া দেখো তেতিয়াই খালি শুই থাকিব কাম বন নাই একো ঐ চাগুস বগা মাৰ বগা বগা কালি সন্ধিয়া তোমালোক ক'ত আছিলা কিয় আমি সকলো নিজৰ নিজৰ কামত ব্যস্ত আছিলো কিয় সুধিলে যিটো সুধিছো সেইটো কোৱা কিয় কিবা হৈছে নেকি হৈছে কালি তোমালোকৰ ইয়াত চাৰিলে কাষত চুৰিকাণ্ড সংঘটিত হৈছিল তাৰ কাৰণে সোধা পোছা কৰি আছো সেই কথাষাৰ আপুনি আগতে ক'ব লাগে আপুনি এনেকৈ সুধিছে যেন চুৰি আমিহে কৰিছোঁ কৰিবও পাৰা কি কি ক'লে আপুনি ক'ব বিচাৰিছে মানে মোৰ বন্ধু কেইজনে মিলি চুৰ কৰিছে মই এইটো কোৱা নাই যে চুৰি তোমালোকে কৰিছা তেনেহ'লে আপুনি কি ক'ব বিচাৰিছে মই কেৱল জানিব বিচাৰিছোঁ কালি সন্ধিয়া তোমালোক ক'ত আছিলা আকৌ সেই একেটাই প্ৰশ্ন মই মোৰ কাম কৰিছোঁ প্ৰশ্ন সোধাটো মোৰ কাম আৰু উত্তৰ দিয়াটো তোমালোকৰ শুনক আপুনি ইয়াত এনেকৈ আপোনাৰ সময়হে নষ্ট কৰিছে আৰু এটা কথা আপোনাৰ হাতত এনেকুৱা কি প্ৰমাণ আছে যিয়ে প্ৰমাণ কৰে যে মোৰ বন্ধু কেইজন চোৰ বৰ্তমান নাই তেনেহ'লে যাওক আৰু প্ৰকৃত চোৰক বিচাৰক গৈ ইয়াত এনেই আপুনি সময় নষ্ট নকৰিব চোৱা তোমালোকৰ কথা বহুত শুনিলোঁ চিধা চিধি উত্তৰ দিয়া নহ'লে মই নহ'লে কি কৰিব বিনা কাৰণত আপুনি কাকো হাৰাছ কৰিব নোৱাৰে আপুনি এটা কাম কৰক আপুনি আমাৰ গ্ৰুপটোৰ কথা গাঁৱৰ মানুহক সুধি আহক গৈ যাওক হ'ব ঠিক আছে এতিয়া বাৰু মই যাওঁ কিন্তু মই আকৌ আহিম শুনক আহিব কিন্তু এবাৰ আহোঁতে হাতত প্ৰমাণ লৈ আহিব ৰাতিপুৱা এনেকে ব্যায়াম কৰিলে মনটো দিনটোৰ কাৰণে ভাল লাগি থাকে আৰু ইয়াৰ উপকাৰিতাৰ কথাটো ক'বই নালাগে আমাৰ ডিফেন্সত এইটো একদম মাষ্ট আমি এক্সাৰচাইজ কৰিবই লাগিব আৰু আমি সুস্থ হৈ থাকিলেহে দেশক সুৰক্ষা দিব পাৰিম হয় নে নহয় হয় দেতা আপুনি একদম ঠিকেই কৈছে শৰীৰটো ভাল হৈ থাকিলেহে মনটোও ভাল লাগি থাকে আচ্ছা তুমি এটা কথা কোৱাচোন কি দেউতা এই যে তোমাৰ যে এজন বন্ধু আছিল কি নাম আছিল তাৰ তোমাৰ লগত যে একেলগে কাম কৰিছিল মানৱ ভালে আছে নেকি আছে ঠিকে কিন্তু হঠাৎ তাৰ কথা সুধিলে যে কিবা কাম আছিল নেকি নাই 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 এনেই সুধিলো আচ্ছা ব'লা 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 তোমাৰ হস্পিটেললৈ নহ'লে দেৰি হ'ব ব'লা বিকুই ৰাহুল ৰাহুল ঐ তোৰ উঠিবৰ হোৱাই নাই নে
এলি আহি দুপৰ পালেহি এই উঠি বেনে দুথাপৰ দিওঁ দেউতা অকণমান শুবলৈ দিয়া না তোমালোকনো ইমান সোনকালে কেলে উঠাও ঐ 8 বাজিবৰ হ'ল এলেহুৱাৰ দৰে এনেকে দিন দুপৰলে শুই থাক যে কিয় আচ্ছা মোক এটা তই কথা কচোন এই যে দিনৰ দিনটো তই লগৰীয়াৰ লগত অলৌ তলৌকে ঘূৰি ফুৰ এই দোকানখনত অলপ সময় বহিবলৈ তোৰ সময় নহয় তোৰ এই স্বভাৱটোৰ কাৰণে এদিন তই অনুশোচনা কৰিব লাগিব মানুহে মোক দুখিব বোলে বাপেক আৰ্মি অফিচাৰ কিন্তু পুতেকক একো এটা কৰি দিব নোৱাৰিলে ৰাতিপুৱা এইবোৰ আৰম্ভ নকৰিলে নহয় নি দাদা কোমল আছেই দেখোন দোকানখন চম্ভালিবলৈ সি দেখোন তোমাক প্ৰত্যেক দিনা হিচাপ দিয়েই একো নাই ইমান চিন্তা কৰিবলগীয়া একো নাই দিয়া হ'ব দে তোক বুজাই একো লাভ নাই এটা কাম কৰ সোনকালে উঠি কিবা এটা খাই ইলেক্ট্ৰিচিটিৰ বিলখন দি আগৈ নহ'লে গোটেই ৰাতিটো বিচনী কোবাব লাগিব আৰু তেতিয়া মোক দুখ নিদিবি শুই থাক বৃষ্টি অ মাজনী মোক চাহ একাপ দিয়াচোন নিছো দেউতা ঐ ৰাহুল ৰাহুল ঐ ৰাহুল দেউতা চাহ অ দেউতা কিয়নো এনেকৈ চিঞৰি আছা চিঞৰা নাই এই অলপ আগতে মই তাক জগাই থৈ আহিলো সি এতিয়ালৈকে উঠা নাই তাক কিমান বুজাম যে আৰ্লি টু বেড আৰ্লি টু ৰাইজ মেক এ পাৰ্চন হেল্ডি এণ্ড ৱাইজ তুমিয়ে চোৱাচোন নিজৰ পঢ়া শুনাখিনিৰ লগতে এই ঘৰখনৰ দায়িত্বখিনিও কিমান সুন্দৰকে চম্ভালি লৈছা ল'ৰাটো হৈ সি তোমাক অলপ সহায় কৰি দিব নোৱাৰেনে দেউতা হ'ব মই দাদাক বুজাম তুমি চাহ খোৱাচোন দিয়া দেউতা দাদা উঠাই নাই মহাৰাজ ইমান সোনকালে উঠিব জানো দেউতা বৃষ্টি যোৱা মোলৈও চাহ একাপ লৈ আনিছো তাক কাৰেণ্টৰ বিলখন দিবলৈ কৈছিলো টকা কিমান হৈছে চাই দিবাচোন ঠিক আছে হ'ব দিয়া সি আকৌ মোক টকা খুজিবলৈ টান পায় বুজিছা ঠিক আছে দিয়া মই কথা পাতিম দাদা অ দাদা উঠচোন ইমান দেৰিলৈকে শুই আছ তইও আহিলি আৰু দেউতাৰ দৰে দিগদাৰি কৰিবলৈ শান্তিত অকণমানো শুবলৈ নিদিয় মানে তহঁতে উঠচোন জৰুৰী কথা এটা আছে উঠ কি কথা কালি কি হৈছিল কালি ক'তা একো হোৱা নাই তো এছআইজন কিয় আহিছিল বিশেষ একো নাই এনে কিবা সোধপোছ কৰিবলৈ আহিছিল সোধপোছ মানে সেইদিনা যে হৈছিল চাৰিআলি চুৰিকাণ্ডটো সেইটো কাৰণে সেইকাৰণে কওঁতোক এনেকে অলতলকে ঘূৰি নুফুৰিবি দোকানখনতো অলপ বহিব পাৰ দেউতাই দোকানখন তোৰ বাবেই খুলিছিল তোৰ মানে অলপো গুৰুত্ব নাই দেই কিয় কমল আছেই দেখোন আৰু দোকানখনত বহি থাকিবলৈ মোৰ মন নাযায় কমল দোকানৰ কৰ্মচাৰীহে হয় তাৰ ওপৰতে চব কথা ভৰসা কৰিব নোৱাৰি নহয় কিয় সি কিবা গণ্ডগোল কৰিছে নেকি নাই কৰা অ চা দাদা দেউতাই তই কিবা এটা কৰি পিনে নিজে সংস্থাপন হোৱাটো বিচাৰিছে ইমানখিনি পঢ়া শুনা কৰিছ চাকৰি এটা পালে সকলোৰে ভালে লাগিব ন তই আজৰি সময়তহে দোকানখনত বহিবি বুজিছো কিন্তু এতিয়া চাকৰি লাগে বুলিলে চাকৰিটো ক'ত পাবি বাৰু আৰু ইণ্টাৰভিউবোৰ কেতিয়া ক'ত হৈছে সেইটোতো গম পাব লাগিব কিয় বাতৰি কাগজতচোন প্ৰত্যেক দিনা চাকৰি এডভাৰটাইজমেণ্ট ওলাই থাকে তাৰ উপৰি তই মোবাইলৰ নেটতো তই চাব পাৰ হ'ব দে কাইলৈৰ পৰা সকলোতে এপ্লাই কৰি দিম কাইলৈৰ পৰা কিয় আজিৰ পৰা কিয় নহয় আজি মোৰ অলপ কাম আছে কি কাম আছে অনুপমা বা বুজি পাইছো দে বাইদেউ ব্ৰেকফাষ্ট ৰেডি গৈছো দাদা উঠিছে ইয়াৰ বাবে ৰেডি কৰ ঐ বল খাই লওঁ
সদায় সদায় ঘৰত একেবোৰ কথাকে শুনি শুনি আমনি লাগিছে আৰু দেই। তাকেইতো সদায় একেটাই কথা, কিবা এটা কৰ কিবা এটা কৰ। এয়া চাওক, ইয়াত দেখোন আৰ্মিৰ ইণ্টাৰভিউ এডভাৰটাইজমেণ্ট ওলাইছে। ক'তা? আমি দেখোন ইয়াতে এপ্লাই কৰিব পাৰোঁ। আৰ্মি মোৰ বাবে নহয়। তাৰোপৰি MA পাছ কৰাৰ পিছত প্ৰথমতে ফৰ্ম ফিল আপ কৰ, তাৰপিছত পৰীক্ষা দে, তাৰপিছত মেডিকেল কৰ। এইবোৰ মোৰ দ্বাৰা নহ'ব, তহঁতে এপ্লাই কৰ। কি হলো আটাইকেইটাই এনেকৈ মন মাৰি বহি আছো যে? একো হোৱা নাই অনুপমা বা, আমি কাম এটা কৰিম বুলি ভাবিছোঁ। কি কাম? আমি এটাই আৰ্মিত ভৰ্তি হ'বলৈ এপ্লাই কৰিম বুলি ভাবিছোঁ। সেইটোতো বৰ ভাল কথা, কিন্তু ইণ্টাৰভিউ ক'ত আৰু কেতিয়া আছে? অহা সপ্তাহত গুৱাহাটীৰ নাৰেংগীত থকা আৰ্মি কেম্পত। আপুনিও এপ্লাই কৰিব নেকি? নাই, নকৰোঁ। মই বেলেগ এটা কথাহে ভাবি আছোঁ। যিসকল ল'ৰা ছোৱালীয়ে বহুত পঢ়া শুনা কৰিও এটা চাকৰিৰ কাৰণে হাবাথুৰি খাই থাকে, সেইসকলৰ বাবে কিবা এটা কৰাৰ কথা ভাবি আছোঁ। কি? বৃষ্টিবা, মেমে মোক এইখিনি হোমৱৰ্ক দিছে। চাওঁ। মই তোমাক পঢ়াইছিলোৱেই, মনত আছেনে? আছে। আচ্ছা, আমি হোমৱৰ্ক পিছত কৰিম। আগতে এটা ৰাইমছ পঢ়ো, হ'ব? কোনটো পঢ়িবা? মই এইটো। এইটো? কোৱা। হপ আ লিটল, হপ আ লিটিল, জাম্প আ লিটল, জাম্প আ লিটিল, 1 2 3, 1 2 3, run a little, run a little, skip a little, skip a little, tap one knee, tap one knee, bend a little, bend a little, stretch a little, stretch a little, nod your head, nod your head, yawn a little, yawn a little, sleep a little, sleep a little, in your bed. in your bed. वाह 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 वाह, আমাৰ চুমকে পঢ়ি আছে নহয়? তুমি ভালদৰে পঢ়া শুনা কৰিব লাগিব দেই, আৰু পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব লাগিব। আমাৰ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিব লাগিব, আৰু মা দেউতাৰ নাম উজ্বলাব লাগিব। নালাগে তেনে কাপুৰুষ দেউতাকৰ নাম উজ্বলাব, যিয়ে এই ছোৱালী হোৱা বাবে বুঢ়া বৰদেউতাকৰ ওচৰত থৈ গৈছিল। এই পঢ়িব অকল নিজৰ বাবেই, আৰু এইক মই সহায় কৰিম। সেইকাৰণে মই তোমালোকক লৈ গৌৰৱ কৰোঁ মাজনী। তেজ মঙহৰ সম্বন্ধ নাথাকিলেও এইক যে নিজৰ ভনীৰ দৰে গণ্য কৰা। অচুমকি, তুমি মনোযোগ দি পঢ়িবা দেই। বৰ্তা, মোক বাৰ্থডেত এটা ডাঙৰ কেক লাগিব। আৰে নিশ্চয় দিম, যদি তুমি ভালদৰে পঢ়া শুনা কৰা, হ'ব? আচ্ছা বৃষ্টি, দেউতা, এইবাৰ আমাৰ মাজনীৰ বাৰ্থডে আমি এইখন ঘৰতে পাতিম, হ'ব? এইবাৰ ডাঙৰকৈ পাতিম। মই এটা কথা ভাবিছো, আমি এটা কনচালটেঞ্চি মানে পৰামৰ্শ কেন্দ্ৰ খোলো, য'ত আমাৰ নিচিনা কাম বিচাৰি থকা মানুহবিলাকৰ সহায় হয়। কৰিব পাৰি, কিন্তু তাত এটা সমস্যা আছে। কি সমস্যা? তাৰ কাৰণে আমাক এটা ৰুম লাগিব, আৰু লগত কিছু নগদ ধনৰো প্ৰয়োজন হ'ব। মই ভাবিছো এই চাৰিআলিৰ মূৰত থকা ৰমেন কাইটিহঁতৰ ৰুম এটাৰ কথাকে কওঁ। তেওঁৰ লগত কথা পাতিলে বৰ বেছি টকাৰো প্ৰয়োজন নহ'ব। অ'কে। আৰু ইণ্টাৰভিউ ক'ত হ'ব, কেনেকৈ হ'ব, সেই কথাবোৰ আমি বাতৰি কাকত আৰু নেটৰ পৰা লৈ ল'ব পাৰিম। প্ৰথমতে আমি ইনষ্টিটিউটবিলাকৰ লগত কথা পাতিম, আৰু তাৰ পাছত আমাৰ পৰা কেণ্ডিডেট পঠাই দিম। কিন্তু অনুবা, কেণ্ডিডেট আমি ক'ৰ পৰা পাম? আমি সামাজিক মাধ্যম যেনেকৈ ফেচবুক, হোৱাটছআপ এইবিলাকত বিজ্ঞাপন দিম। ইয়াৰ পৰা আমাৰ লাভ কি হ'ব? লাভ হ'ব। আমাৰ সংস্থাৰ পৰা যোৱা কেণ্ডিডেটে যদি চাকৰি পায়, তেনেহ'লে তেওঁৰ মজুৰিৰ ন্যূনতম অংশ আমাক দিব লাগিব। দিব জানো? নিশ্চয় দিব। আমি সেই সংস্থাটোৰ লগত আগতেই গৈ কথা পাতিম। আমাৰ ইনষ্টিটিউটৰ পৰা যোৱা কেণ্ডিডেটজনক আমাৰ পাৰ্মিশ্যনৰ অবিহনে তেওঁক জইন কৰিবলৈ দিব নোৱাৰিব। ঐ শুন, কাইলৈ আমি ৰাতিপুৱাই ৰমেন কাইটিৰ লগত গৈ কথা পাতিম। ঠিক আছে, হ'ব। বঢ়িয়া। তাকেই ভাবিছোঁ, কামটো সোনকালে। বৰদেউতা ক'ৰবালৈ গৈছিল? তহঁতৰ লগত ৰাহুল নাই যে, সি ক'ত গ'ল? ৰাহুল দা আৰু অনুবা দুয়োটাই ব্লকলৈ গৈছে। কিয়? এইবাৰ বা কি কৰিম বুলি ভাবিছে? বৰদেউতা, আমি আপোনাক লগ কৰিম বুলি ভাবিছিলোঁ। কিয়? কিবা হৈছে নেকি? নাই হোৱা,
আমি আৰ্মিত ভৰ্তি হ'বলৈ এপ্লাই কৰিবলৈ বিচাৰিছিলোঁ তাকে আপোনাৰ পৰা কিছু জানিবলগীয়া আছিল এইটোতো বৰ ভাল কথা পিছে আৰ্মিত চাকৰি পোৱাটো ইমান সহজ কথা নহয় ইয়াৰ বাবে ফিজিকেলি আৰু মেডিকেলি ফিট হ'ব লাগিব তাৰ উপৰিও পৰীক্ষাত ভাল নম্বৰ লৈ পাছ কৰিব লাগিব আমি কাইলৈৰ পৰাই প্ৰেক্টিছ কৰিম বৰদেউতা গুড ভালদৰে প্ৰেক্টিছ কৰ কিন্তু আৰ্মিত ভৰ্তি হোৱাৰ আগতে তহঁতে দেশ সেৱা কৰাৰ মানসিকতা এটা গঢ় দিব লাগিব আপুনিয়ে আমাৰ আদৰ্শ বৰদেউতা আপোনাক দেখিয়ে আমি অনুপ্ৰাণিত হৈছোঁ মোৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে হা মই আহোঁ হ'ব তহঁত থাক হ'ব ঠিক আছে বৰদেউতা হে চুমকি কি খবৰ ভাল ৰাহুল মই প্ৰদীপক লগ পাইছিলোঁ সিহঁত সকলোৱে বোলে আৰ্মিত এপ্লাই কৰিছে তইতো এটা অফিচিয়েল ভাল পোষ্টত এপ্লাই কৰিব পাৰিলিহেঁতেন তইতো জানই মোৰ কথা মই কি ভাল পাওঁ কি কৰিবলৈ গৈ আছোঁ তথাপিও তই এপ্লাই কৰিব পাৰিলিহেঁতেন চা এই বিষয়ে মোৰ আৰু একেবাৰে কথা পাতিবলৈ মন নাই মই যাওঁ দেই নহ'লে তাইৰ স্কুললৈ দেৰি হ'ব ঠিক আছে বাই বাই দিদিয়া বাই 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 খুৰা বজাৰলৈ যায় বজাৰৰ পৰা আহোঁগৈ আচ্ছা তুমি ভালে আছানে মাজনী তোমাক লগ পালোঁ ভালেই হ'ল কথা এটা কওঁ আমাৰ ৰাহুলক তুমি অকণমান বুজাবচোন সি কি কৰিব খুজিছে সিহে জানে মোৰ কথাটো একো নুশুনেই কিয় নুশুনিব শুনিব আমি এটা খুব ভাল কাম কৰিবলৈ আগবাঢ়িছোঁ চাওঁচোন কিমান দূৰ আগবাঢ়িব পাৰোঁ আগবাঢ়া কিবা সহায় লাগিলে মোক জনাবা মই তোমালোকৰ লগত সদায় আছোঁ চোৱা তুমি হৈছা এগৰাকী শিক্ষিতা ছোৱালী আৰু আমাৰ ৰাহুলেও MA পাছ কৰিলে প্ৰদীপ প্ৰণৱতেও হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তোমালোকে ইমানখিনি শিক্ষা আহৰণ কৰি এনেদৰে নিবনুৱা হৈ থকাটো মই কিন্তু একেবাৰে সহ্য কৰিব নোৱাৰোঁ আৰু সেইবাবে কেতিয়াবা আনকে তাক মই কওঁ যাতে সি এটা কামত নিয়োজিত হ'ব পাৰে মই তাক বুজাম আচ্ছা তোমাৰ ঘৰত ইয়াৰ কথা আলোচনা হৈছেনে নাই মই সেইবোৰ ভবা নাই প্ৰথমে নিজেই স্বাৱলম্বী হৈ লওঁ তাৰপিছত দেখা যাওকচোন কি কৰিম ঠিক আছে মই গৈ থাকোঁ দিয়া তুমি তোমাৰ দেউতাৰাক মই যে খবৰ লৈছোঁ তেওঁ এই কথাটো ক'বা নিশ্চয় ক'ম আহোঁ দিয়া হয় আজি দুপৰীয়া বজাৰলৈ যাওঁতে খুৰাদেউক মই লগ পাইছিলোঁ মোৰ কথা বেয়াকৈ কৈছে চাগে তেনেকৈনো কিয় ভাবিছ দেউতাক হিচাপে তেওঁ যিখিনি কথা কৈছে সেইখিনি তোৰ ভালৰ কাৰণেই কৈছে চাওনো মই জানো কিবা এটা কৰিবলৈ চেষ্টা নকৰাকৈ আছোঁ চাকৰি এটা কৰি অকল নিজৰ ভালৰ কথাটো চিন্তা নকৰি নিজৰ লগতে আনৰো কেনেকৈ কিবা এটা ভাল কৰিব পাৰোঁ সেইটো চিন্তা কৰি জানো মই কিবা ভুল কৰিছোঁ মই তোক ভুল বুলি কেতিয়া ক'লো তোৰ ওপৰত মোৰ বিশ্বাস আছে সেইকাৰণে মই তোৰ লগত আছোঁ অনু মোৰ বিশ্বাস এদিন মই সফল হ'মেই আৰু সেইদিনা দেউতাই মোক লৈ গৰ্ব কৰিব কমল হেৰি ৰাহুলে দোকানলৈ আহিছে নাই অহা ফোন এটা কৰি সুধি লওকচোন তাকেইতো ফোনটো তেতিয়াৰ পৰা ট্ৰাই কৰি আছোঁ লগা নাই কি বা হৈছে কি হ'ল কাৰ ফোন লগা নাই আপুনি এয়া চাওক আমি দুয়ো চাকৰিৰ কাৰণে চিলেক্ট হৈছোঁ চাওঁ অহা সপ্তাহত হয়তো আমাৰ জইনিং লেটাৰো আহিব পাৰে কংগ্ৰেচুলেশ্যন আমি তহঁতক লৈ সদায় গৌৰৱ কৰিম সেইটো হয় আপোনালোক দুয়ো যদি আমাৰ লগত এপ্লাই কৰিলেহেঁতেন তেতিয়া আমি সকলোৱে হয়তো তহঁতক লৈ আমি সদায় সুখী তহঁতে তহঁতৰ ধৰণে দেশ সেৱা কৰিবি আৰু আমি আমাৰ ধৰণে আমাৰ ঘৰত এজন আৰ্মি অফিচাৰ আছেই আৰু আৰ্মি অফিচাৰৰ ল'ৰা আৰ্মি অফিচাৰেই হ'ব লাগিব বুলি ক'ত লিখা আছে মোৰ নিজৰ ওপৰত বিশ্বাস আছে আমি এদিন সফল হ'মেই আচ্ছা হেৰি অনুম আমি এতিয়া যাওঁ ব'ল ঐ
তহঁতি গধূলি আহিবি ঠিক আছে, ঠিক আছে। আহিছো দেই। আহিছোঁ ৰ जी बोल रहा हूं। क्या? हाँ हाँ जरूर जरूर, मैं कल ही पहुंच जाऊंगा। ठीक है। কাৰ ফোন দেউতা? হেডকোৱাৰ্টাৰৰ পৰা মোলৈ ফোন কৰিছে। মেম এই ফাইলটোতে সকলোবোৰ কাগজ আছে। মই এবাৰ ইনস্পেকশ্যন কৰোঁ, লগতে সকলো নথি পত্ৰবোৰ চেক কৰোঁ। সেইদিনা ছাৰজনে লগ পালে নহয়, আমাৰ কাম দেখি সকলোকে প্ৰশংসা কৰিছে আৰু তেওঁ এইটোও কৈছে যে যথোপযুক্ত সহায় আমাক আগবঢ়াব। ঐ উজ্জ্বল, তই কি সদায় এনেকৈ শুয়ে থাকিবি নেকি? নাই, শুই কিয় থাকিম? আৰ্মি হ'ব নোৱাৰিলোঁ কি হ'ল, খেতিয়কটো হ'ব পাৰিম। অনুবা, মই বিচাৰোঁ আপুনি আৰু দাদা যেন সদায় এনেদৰে মিলি থাকে। এই ফলবোৰৰ খেতিৰ পদ্ধতিৰ বিষয়ে তই অলপ অধ্যয়ন কৰিবিচোন। ঠিক আছে, হ'ব। আৰু যদি এই কামটোত আমি ছাকচেছ হ'ব পাৰোঁ তেনেহ'লে আমাৰ কথাটোও ঘৰত উলিয়াম। কি কথা? মেম, আমি এইখিনি মাটিয়ে লিজত লৈ খেতিখিনি আৰম্ভ কৰিম বুলি ভাবিছোঁ। আচ্ছা, কিমান মাটি আছে? প্ৰায় 50 বিঘামান আছে। বৰ ভাল কথা। সকলো নথি পত্ৰ ঠিকে থাকে আছেতো? থেংক ইউ, তই লগত থকাৰ কাৰণেই এইখিনি সম্ভৱ হ'ল। এয়া তোৰ ধৈৰ্যৰ ফল, আৰু এয়া আৰম্ভণিহে, কৰিবলৈ বহুত বাকী আছে।